এবাৰ বিজয়নগৰৰ বিশাল মেগামাৰ্টৰ মহিলা কৰ্মচাৰী অশালীন গালিগালাজ জুৱেলৰ নহয় এনেকুৱা কৰিব নালাগে না এখন ষ্টৰত আহি কিনে খাই গেলাম বুলি কৈছো কে ঝুপি দিম ফালি বে ভাষা কোৱা নাছিলো ইমান মই তাৰ মাদাৰ খুদা জানে মই কোন হয় ব্যৱহাৰ নাজানে ষ্টাফ কথা নকবি বুলি একদম মাৰি পেলাম বুলি কৈছো বাহিৰত অলবাৰৰ বাহিৰৰ পৰা মোৰ নাম জুৱেল মজুমদাৰ ফাদাৰ নাম নিজামুদ্দিন মজুমদাৰ বন্ধ কৰি দিম 10 মিনিটৰ কাৰণে কোনোবা ভাইকেল আছে খুলিব পাৰা তুমি কিমান ভিডিঅ' কৰিব পাওঁ কিমান কৰবা কিমান কৰবা তাক তোমালোকে দাদাগিৰি দেখুৱা নেদেখুৱাবা কাম কৰি খাইছো দণ্ডা ডিউটি কৰি খাইছো নিশা বিশাল মেগামাৰ্টত আছিল জুৱেল মজুমদাৰ সামান্য কথাতে তৰ্কাতৰ্কি আৰম্ভ হৈছিল জুৱেল আৰু কৰ্মচাৰীৰ মাজত পিছত এক প্ৰকাৰৰ দাদাগিৰি কৰি অশালীন ভাষাৰে গালিগালাজ কৰে জুৱেল মজুমদাৰে কেমেৰাৰ সন্মুখতে এগৰাকী কৰ্মচাৰীক ঘোষ জুৱেলৰ আহত দেৱজিৎ ঠাকুৰীয়া নামৰ কৰ্মচাৰীজন আন কেইবাগৰাকীও কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে এগৰাকী মহিলা কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰিছে জুৱেলে মই ইয়াতে মানে যোৱাকালি কিবা কলগেটৰ মই ডিছপ্লে দি আছিলোঁ তো তেখেত আহিলে আহি কিনে মোক কিবা প্ৰডাক্ট এটাৰ কথা সুধিলে অফাৰ এটাৰ কথা সুধিলে তো মই নুবুজিলোঁ ভালকৈ দ্বিতীয়বাৰ সুধিলোঁ আপুনি কি ক'লে যে তাজবুম চাহপাতৰ লগত চেনি ফ্ৰী আছে নেকি এনেকৈ সুধিছে তো মই ক'লোঁ ফুল ব্লুম চাহপাতৰ লগতহে চেনি ফ্ৰী আছে ঠিক আছে সেইটোৱে দি বুলি কৈছে অঁ ঠিক আছে দি আছোঁ বুলি কোৱাৰ পিছত মই নামি আহিলোঁ মই ক'লোঁ আপুনি কিবা তাজমহল চাহপাতৰ লগত বুলিহে কোৱা যেন পালোঁ হা কি ক'লি তই এই আপি ক'ত থাকা তই এনেকুৱা ধৰণৰ আৰু তাৰপিছত ওচৰত আহি তই কাণত মেচিন লগাই ল'বি তাৰপিছত এনেকৈ কিবা কিবি বহুত ধমকি দিছে তেখেতে পূৰা মোৰ ওচৰত আহি মোৰ গাত হাত দিছে মোৰ এই বাওঁ কান্ধত হাত দি দিছে তেখেতে তাৰপিছত মোৰ সতীত ষ্টাফ আছে বেলেগ এজন তো তেখেতে আহি ক'লে আপুনি ছোৱালীজনীৰ ওচৰৰ পৰা অলপ আঁতৰ হৈ কথা পাতক মই ক'লোঁ আপুনি ইমান ওচৰৰ পৰা কিয় কথা পাতিছে অলপ আঁতৰ হৈ লওক কাৰ লগত কথা ক'ব আহিছা কি বেছি কৰিছা মই কাই চিনি পোৱা নাই তহঁতে কাক মাতি আনজা তাৰপিছত আৰু এজন আছিলে ষ্টাফ দেৱজিৎ বুলি সিও আহিলে সিও ক'লে আপুনি অকণমান দূৰৰ পৰা কথা পাতক ইমান ওচৰৰ পৰা কিয় কথা পাতিছে বুলি ক'লে তাৰপিছত তই কাই মই এৰে লোকেল হয় তহঁতে কি কৰিবি তই কাক মাতি আনজা তাৰপিছত এনেকৈ আৰু ভিডিঅ'টো পাইছে চাগে মানুহজনৰ নাম জুৱেল মজুমদাৰ হয় আপোনাৰ ইয়াতে কাম কৰিব কিমান মোৰ 3 বছৰ হৈ গ'ল হয় যোৱাকালি যিটো ঘটনা হৈছিলে এনেকুৱা অনুৰূপ ঘটনা আগে পিছে হৈ থাকে নেকি এনেকুৱা ঘটনা আগতেও হয় আৰু মোৰ লগততো আৰু এবাৰ হৈছিলে বেলেগ মানুহ এজনৰ লগত হৈছিলে সেই ঘটনা সম্পৰ্কত আপোনালোকৰ যিটো বিভাগীয় মুৰব্বী আছে তেওঁলোকক অৱগত কৰিছিলে জনাইছিলোঁ মই তেওঁলোকে কি ব্যৱস্থা লৈছে একো ব্যৱস্থা লোৱা নাই এইবাৰতো ব্যৱস্থা লৈছে নে নাই এইবাৰ তেখেতসকলেও এজাহাৰ দিয়া বুলি কৈছে মই এখন মোৰ ফালৰ পৰাও দি দিছোঁ যোৱা ৰাতি পলাকবাৰী আৰক্ষী থানাত এনেকুৱা ঘটনা হৈ যোৱাৰ পিছত এইখিনিতে আৰু কাম কৰিবলৈ সাহস হ'বনে সেইটো কাৰণে মই আমাৰ কি ছোৱালী যিখিনি ষ্টাফ আছে আগে পিছেও আহে তেনেকৈ সেই মানুহজনে যোৱা 2 দিন আগত কৰিছে কিবা কেছ কাউণ্টাৰত কিবা গণ্ডগোল লগাইছে বোলে মানে একো কথাই নাই তেখেতে কিবা সাধাৰণ ইছ্যু এটা লৈ মানে এনেকুৱা কৰে আৰু তো আমাৰ কি নিজৰ নিৰাপত্তা নাই নেকি আজি চবৰে সন্মুখত কাষ্টমাৰবিলাকৰ আগত সেই দেৱজিৎ বুলি কোৱা ষ্টাফজনক পূৰা গালত চৰ বহাইছে গালত পূৰা চৰ দি পেলাই এই পূৰা ঠেলা মাৰি মানে বাগৰি গৈছে সেনেকুৱা টাইপৰ থানাৰ কিবা ভাবুকি দিছে নেকি থানাত বহি থাকে তেনেকুৱা মানে তেখেতে বাৰ এটা কথা কৈছে মই কোন জানা না তহঁত জানা না নাই ইহঁত দুজনে কৈছে নাজানো আপুনি কোন নাজানো সেনেকৈ কৈ আছে তাৰপিছত যা মোক ভিডিঅ' কৰ পূৰা হেৰি কৰি আছে আৰু মোকো খেদি আহিছিল ভিডিঅ' কৰ কিমান ভিডিঅ' কৰিবি যা যি কৰা কৰ তহঁতে মই এই 10 মিনিটত মই বিশাল বন্ধ কৰি দিব পাৰোঁ এনেকৈ কৈ ধমকি দিছে আৰু পূৰা আৰু তহঁতে বাহিৰত ওলাই ল তহঁতক চাই ল'ম ইয়াৰ পৰা বাহিৰত ওলালে মাৰিব হয়
তেনেকৈ ভাবি দিছোঁ। থানাত বহি থাকে নেকি মানুহজন? থানাত থাকে বুলি শুনিছোঁ। কি ভাবিছে? এফআইআৰখনটো দিছোঁ, তো প্ৰশাসনে উচিত ব্যৱস্থা ল'লে ভাল হয় আৰু কাৰণ দ্বিতীয়বাৰ যাতে তেখেতে হওক বা অন্য কোনোবাই আহি কিনে ইয়াতে যাতে দাদাগিৰি নকৰে আৰু আমাৰ সাধাৰণ ষ্টাফবিলাকৰ ওপৰত যাতে এনেকুৱা নকৰে আৰু অত্যাচাৰ তেখেতে যিখিনি কৰিলে আৰু তেনেকুৱা হ'ব নালাগে দ্বিতীয়বাৰ। বৰ্তমান অসমত কি হিন্দু ছোৱালী মহিলা সুৰক্ষিত নহয় নেকি? এতিয়াতো তেনেকুৱাই লাগিছে। এতিয়ালৈকেতো আমি সুৰক্ষিত, এতিয়া আমি ডেইলি অহা যোৱা কৰিম, মানে আমাৰ অলপ হ'লেও আমি শংকিত, আমি সুৰক্ষিত নহয় যেনে লাগে আৰু। লোকজনৰ আচাৰ ব্যৱহাৰ দেখি বৰ্তমান হতচকিত হৈ পৰিছে একাংশ লোক। সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে ভিডিঅ'টি। জুৱেলৰ আচৰণ দেখি আপোনাৰো চকু কপালত উঠিব। উল্লেখ্য যে ভুক্তভোগী মহিলা কৰ্মচাৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ঘটনাস্থলীত উপস্থিত হৈছে বিজয়নগৰ আৰক্ষীৰ লোক, উপস্থিত হৈছে বৃহত্তৰ পলাশবাৰী সুৰক্ষা বাহিনী। নিজৰ নিজৰ কামত যায় না ষ্টাফ যাবনে? আমি আমাৰ কাম কৰি আছো। আপুনি তাৰমানে ঠাণ্ডা কাক কৰিব লাগে, আপুনি কাক কৰি আছে? আপুনি বুজাব লাগে কাক, বুজাই আছে কাক? দৰকাৰ হলে মাৰিম, দৰকাৰ হলে মাৰিম। 100% পাৰিম। অপেন ভিডিঅ' অপেন কৰা। ইমান ওচৰত কিয় আহি আছে? তেওঁলোকে মোক ভিডিঅ' কৰি আছে, এতিয়া কি কৰিম? মোবাইল ভাঙিম না কি কৰিম? কিবা বুলি লাষ্ট টাইমত কৈ মোৰ লগত পাই বোলে, ঠিক আছে জিকা। এইবাৰ আহিলে মোক ৰিপ্লাই, আপুনি কি তাজমহল চাহপাতৰ কথা কয়? ভুল হ'ব পাৰে, আপুনি কিয় কয় মোক ভিডিঅ' কৰা, তুমি ভিডিঅ' কৰা নে কিমান কৰা? ক'ত যাব লাগিব? আগতে যদি হৈছিলে মানে ইমান মানে যোৱাকালি যিটো হৈ গ'ল ইমান মানে ডাঙৰকৈ হোৱা নাছিলে। আৰু কি হ'ল, যোৱাকালি যিটো ঘটনা হ'ল সেইটো ঘটনা ভিডিঅ'টো ওলাইছে, তাতে আমাৰ ফেচবুকত ওলাইছে ভিডিঅ'টো। আৰু সেইখিনি আমাৰ ছিনিয়ৰ মেনেজাৰখিনিক জনোৱা হৈছে। আমাৰ ছিনিয়ৰ মেনেজাৰখিনি এতিয়া ফোন কৰি আছে, তেখেতকো ফোন কৰিছে। আৰু যিজন দেৱজিত আছে তেখেতকো ফোন কৰিছে, তেখেতৰ কথা পাতিছে। ষ্ট'ৰ মেনেজাৰে কথা পাতিছে তেখেতৰ লগত। তেখেতলোকে এতিয়া আমাক ডিচিশ্যন দিব কি কৰিব। আৰু আমাৰ বিশালৰ ফালৰ পৰা এখন এফআইআৰ এখন লিখা হৈছে। আমি তাতে এতিয়ালৈকে দিয়া নাই, এতিয়ালৈকে দিন আমি ছাবমিট কৰিম। এটা কথা হ'ল, আপোনাৰ কথাখিনি এটা গম পালোঁ যে ভিডিঅ'টো ভাইৰেল হ'ল ফেচবুকত, সেইটোৰ কাৰণে বিশালে এইবাৰ এজাহাৰখন দিছে। কিন্তু আগতেওতো এনেকুৱা ঘটনা ঘটি গৈছিলে, আপুনি কৈছে সৰু ঘটনা হৈছে আগতে, কিন্তু অনুৰূপ ঘটনা ঘটি গৈছে। দৰ্জাত খুন্দিয়াই ল'ৰাক মাৰ ধৰ কৰিছে, এনেকুৱা ঘটনা অনুৰূপ সেইবিলাক ঘটনা যেতিয়া হৈছিলে মানে তেতিয়া ভিডিঅ' ভাইৰেল হোৱা নাছিল, মানে সেইবিলাক আমি গম পোৱা নাছিলোঁ মানে কি যিটো মানে কালি যিটো ভিডিঅ' ভাইৰেল আমাৰ প্ৰশ্নটো আছিল নেকি, আপোনাক জনাইছিল নে নাই? নিশ্চয়তো তেনেকুৱা এটা ঘটনা হ'লে ষ্টাফখিনি আপোনালোকক জনাবই ন? তো আপোনালোকে একো প্ৰতিক্ৰিয়া তাৰ কৰা নাছিল নেকি? তেতিয়া যিদিনাখন সেই ঘটনাটো হৈ গৈছিল, একচুৱেলি মই নাছিলোঁ। মই শুনা পোৱা মতে তেখেতকো মাতিছে, ষ্টাফজনকো মাতিছে, আৰু ষ্টাফজনৰ ওচৰত তেখেতে ক্ষমা বিচাৰিছে। ক্ষমা বিচাৰি কিনে ষ্টাফজনেও কৈছে এইবিলাক পুলিচ কেছ দিব নালাগে, যি হ'ল হ'ল, আৰু যোনে মোৰ এনেকুৱা ভুল নহয় বুলি কৈছিল। সেইকাৰণে ষ্টাফজনে একো ব্যৱস্থা লোৱা নাই। আৰু সেইটো ঘটনাটো তাতে মানে শ্বৰ্ট আউট হৈ গৈছিল। মানে আপোনালোকৰ ইয়াতে কিবা ষ্টাফৰ মাজত কিবা এটা হ'লে, ষ্টাফৰ লগত কিবা এটা হ'লে ষ্টাফে যে এজাহাৰ দিব লাগিব তেনেকুৱা কিবা কথা আছে নেকি? নে আপোনালোকৰ কথা পাতি ছিনিয়ৰ মেনেজাৰৰ কথা পাতি আছে, তেখেতলোকে আমাক ক'ব। আপোনালোকৰ ষ্টাফৰ পৰা আমি ল'ৰা হওক ছোৱালী হওক তেওঁলোকৰ পৰা গম পাইছোঁ যে তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে ইয়াত কাম কৰি। তেওঁলোকে নাজানে ইয়াতে যেতিয়া কাম কৰিব আহিব গধূলি ঘৰ পাবনে নাই সঠিক ৰূপত। তাত আপোনালোকৰ দায়িত্ব আছেনে নাই? দায়িত্ব যিহেতু আমাৰতো কাম কৰি আমাৰ ইয়াতে কাম কৰি আছে, সেইটো কাৰণে কৈছোঁ। এইবাৰ আপুনি কৈছে কালি আপোনাৰ ইয়াতে কৈছে যে চাটাৰ মাৰি পেলাই ইয়াতে মানে মানুহক মাৰিম বুলি কৈছে। তাৰপিছতো আপোনালোকে এতিয়ালৈকে এজাহাৰ দিয়া নাই? না, আমাৰ এজাহাৰ ৰেডি আছে, আমি এতিয়া দিব। তেখেতেতো কৈ আছিল যে ভিডিঅ'ত আছে তেখেতেতো ভিডিঅ'ত কৈ আছিল যে 10 মিনিটত বিশাল বন্ধ কৰি দিব পাৰে। এনেকৈ আপোনালোকে চাওক, এতিয়া ফেষ্টিভ চিজন আহিছে হয় না? আপোনালোকৰ ফেষ্টিভ চিজন যদি এনেকুৱা যদি দাবী ধমকিৰে কাষ্টমাৰক এনেকুৱা কৰে, আপুনি কেনেকৈ চলিব? এখন লিখা হৈছে ঠিক আছে, এইখন আপোনালোকে দিব, এতিয়া আমি দি দিম। কিন্তু আপোনালোকৰ মানে ইয়াতে আপোনালোকে একো ব্যৱস্থা নল'লে, এজনে সোমাই
মই বিশাল কৰ্তৃপক্ষ জনাৰ পিছত কথাটো ওপৰ মহলত জনাইছে আৰু এতিয়া এজাৰখন দিয়া হ'ব। বৰ্তমান কেনেকুৱা বিষ হৈ আছে নেকি? বৰ্তমান অলপমান এইটো চাইড বিষ হৈ আছে। বেলেগত পৰি গৈছিলে আপুনি? বিষ হৈ আছে বৰ্তমান? অলপ বিষ এণ্টিবায়'টিক আৰু এটা এনে। ইয়াৰ পিছত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ 365।